মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ জিলাৰ গেলেকীৰ বিষ্ণুপুৰ আদৰ্শ গাঁৱত। বিষ্ণুপুৰ আদৰ্শ গাঁৱত যোৱা 3 জুলাই প্ৰায় ইয়াত অহৰহ গেছ নিৰ্গমন হৈ আছে, কিন্তু তাৰ পাছতো ONGC কৰ্তৃপক্ষই এই গেছ প্ৰতিৰোধ কৰিবলৈ বা ৰখাব পাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। বহু ধৰণৰ তেওঁলোকে জল্পনা কল্পনা কৰিছে, কিন্তু তাৰপিছতো বন্ধ হোৱা নাই। কিন্তু এটা কথা ইয়াত ক'ব লাগিব যে ONGC ৰিগৰ পৰা বা ONGC পাইপৰ পৰা এনেকুৱা ধৰণৰ ঘটনা বাৰম্বাৰ হৈ থাকে। যোৱা এবছৰৰ পূৰ্বে শিৱসাগৰৰ এটা স্থানতো এনেকৈ গেছ নিৰ্গমন হৈছিলে, কিন্তু তাৰপিছতো প্ৰতিৰোধ কৰিবলৈ তেওঁলোকে সক্ষম হোৱা নাছিলে, বহুত দিন লাগি গৈছিলে। আৰু এতিয়া দেখা পোৱা গৈছে যে এই গেছ যোৱা 3 তাৰিখৰ পৰা অহৰহ নিৰ্গমন হৈ আছে, কিন্তু প্ৰতিৰোধ কৰিব তেওঁলোকে পৰা নাই। আৰু এই কথাত তেওঁলোকে ব্যৰ্থ হৈছে বুলি ক'ব লাগিব। আমাৰ ONGC কৰ্তৃপক্ষ আছে, তেওঁলোকে মন্তব্য দিবলৈ বিৰত থাকে। তেওঁলোকে আমি চেষ্টা কৰিম যে তেওঁলোকক আমি জানিব চেষ্টা কৰিম। कितना दिन से हो रहा है, क्या हो रहा है, अभी आप क्या कर रहे हैं? सर अभी हम लोग को जो मैसेज मिला है उसके हिसाब से पानी को, खड्डे के पानी को हम लोग बाहर निकाल रहे हैं, ठीक है। और हम लोग फायर फाइटर से हम लोग स्टैंड बाय में 3 तारीख से यहाँ ONGC के एम्प्लॉय फायर से हम लोग यहाँ 2 फायर टेंडर लेके रात भर 24 घंटे हम लोग रात भर है। ये यहाँ जो काम कर रहे हैं आप लोग का है? नहीं हम लोग पानी निकाल रहे हैं, बाकी काम प्रोडक्शन वाले आके वो करेंगे। पानी निकालने का काम आप लोग? हाँ यस यस ठीक है। एक बात जानना चाहते हैं, यहाँ आप लोग ने जो दो आदमी को यहाँ पे नीचे रखा है ना काम करने के लिए, उन लोगों को सेफ्टी प्रिकॉशन नहीं दिया है, कोई हेलमेट नहीं, कोई कपड़ा नहीं, कोई जूता नहीं, ये इसके बारे में क्या बोलेंगे आप? सर वो सेफ्टी के साथ ही हम लोग काम कर रहे हैं। कहाँ दिख रहे हैं आपको कहाँ दिख रहे हैं सेफ्टी, कहाँ दिख रहा है आपको? आप बोलिए आपको सेफ्टी कहाँ दिख रहा है वहाँ पे, आप बोलिए कहाँ सेफ्टी दिख रहा है आपको? सर आप बाहर आ जाइए प्लीज, बाहर आ जाइए। আপোনালোকে দেখিব পাৰে এই মন্তব্য তেওঁলোকে দিয়াত বিৰত থাকে। আৰু তেওঁলোকে যিজন ব্যক্তি ইয়াত নামিছিলে, পানীত নামিছে, সেইজন ব্যক্তি তেওঁলোকে কোনো ধৰণৰ সুৰক্ষিত নহয় বুলি ক'ব লাগিব। তেওঁলোকে না হেলমেট আছে, না কাপোৰ আছে, না কিবা আছে, কিন্তু গেছ নিৰ্গমন হৈ আছে সেই জেগাত। আপোনালোকে দেখিব পাৰে এই স্থানত তেওঁলোকে গেছ নিৰ্গমন হৈ আছে, সেই স্থানত তেওঁলোকে নমাই পেলাই বিপদজনক জেগাত তেওঁলোকে গেছ নিৰ্গমন কৰিছে। আৰু তেওঁলোকে এইজন ব্যক্তি, যিজন ব্যক্তি আপোনাৰ ONGC কৰ্তৃপক্ষ যিজন আছে ইয়াত, তেওঁলোকে কোনো ধৰণৰ মন্তব্য দিয়াত বিৰত থাকে। আৰু ইয়াত আপোনাৰ স্থানীয় ব্যক্তি আছে আমাৰ লগত, আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম কি হৈ আছে, কেতিয়াৰ পৰা হৈ আছে? হয় আপোনালোকে কোৱা 3 তাৰিখৰ পৰাই হৈ আছে। 8 তাৰিখৰ পৰা আপোনাৰ ONGC ইয়াৰ আমাৰ লোকেল GGS টোৰ পৰা IM আহি আৰু তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰি আছে। কিন্তু ওপৰ লেভেলৰ যিসকল বিশেষজ্ঞ আহিব লাগে বা কিবা ক'বলৈ, তেওঁলোক এতিয়া আজিৰ পৰা আহিছে বুলি কৈছে, কিন্তু এতিয়ালৈকে তেওঁলোকে প্ৰজেক্ট সম্পূৰ্ণ কামটো আৰম্ভ কৰা নাই, কৰিব আৰম্ভ কৰিছে। মানে এই ফ্ৰায়ৰ হেৰিয়াৰ পানী উলিয়াবলৈ লৈছে, দেখিছে আপোনালোকে। অসুবিধা আপোনাৰ চকুৰ পুৰণি, ছালৰ পুৰণি, সেইবিলাক মানে চকু জ্বলা পোৰা কৰিছে, সেই তেনেকুৱাবিলাক হৈ আছে আমাৰ। আৰু ইয়াৰ এতিয়া মানে খাবলৈ দুজন ব্যক্তি দুজন নামিছিলে, যিহেতু ONGC কৰ্তৃপক্ষত কাম কৰাইছিলে তেওঁলোকক, সেইকেইজন আমাৰ ইয়াৰ স্থানীয়, মোৰ ঘৰৰ ওচৰত, তেওঁলোকৰ ঘৰৰ ওচৰতো গেছ চেছ ওলাই আছে। হয় তাকে সেইটো বিষয়ত এতিয়া কি ক'ম, এতিয়া তেওঁলোকে যিকেইজনে কাম লগাইছে সেইটো তেওঁলোকে জানিব লাগে। কাৰণ তেওঁলোকৰ এজন যদি তাতে যদি স্পট কিবা এটা, ভগৱানে নকৰক কিবা এটা যদি হৈ যায়, তাৰ ৰেচপনচিবিলিটি কোনে ল'ব? আজি এতিয়া এইটোকে ঠিক কৰিব পৰা নাই, সমগ্ৰ অঞ্চলত গেছ ওলাই আছে। তো তেওঁলোকে আকৌ তেনেকুৱা ধৰণৰ সমস্যাবিলাকত অলপ চকু দিব লাগে, সেনেকুৱা দিশবিলাকত। যিকেইজনে কাম কৰিছে তেওঁলোকে গাফিলতি কৰিছে বুলি ক'ব লাগিব। হয়, এই স্থানীয় ব্যক্তিৰ মন্তব্য আছিলে। কিন্তু এটা কথা ক'ব লাগিব, অহৰহ গেছ নিৰ্গমন হৈ আছে, তাৰপিছত ONGC কৰ্তৃপক্ষসকলে যে গাফিলতি কৰিছে, এই কথা স্পষ্ট হৈ পৰিছে। তেওঁলোকে ইয়াত দুজন ব্যক্তি পানীত কাম কৰিবৰ কাৰণে নমাইছে, যিখিনি পানীত আপোনালোকে দেখিছে বুৰবুৰণি উঠি আছে, আৰু এই পানী পাই অহৰহ গেছ নিৰ্গমন হৈ আছে। বিপদজনকভাৱে তেওঁলোকক নমাইছিলে। তাৰমানে আমাৰ ইয়াত যি স্থানীয় ব্যক্তি আছে, তেওঁলোকৰ জীৱনৰ কোনো ধৰণৰ মূল্য নাই বুলি ইয়াত বুজা গৈছে যে ONGC কৰ্তৃপক্ষৰ সন্মুখত ইয়াত থকা যিসকল ব্যক্তি আছে, সেইসকল ব্যক্তিৰ কোনো জীৱনৰ মূল্য নাই। কিন্তু এটা কথা ক'ব লাগিব, ইয়াত গেছ নিৰ্গমন হৈ থকাৰ পিছৰ পৰাই ইয়াত ৰন্ধাৰ যিসকল পৰিয়াল ইয়াত আছে, সেইসকল পৰিয়ালৰ ৰন্ধা বঢ়া সম্পূৰ্ণভাৱে বন্ধ কৰিছে। আৰু এতিয়া এটা কথা মন কৰিবলগীয়া হৈছে যে কিমান দিন লগাব ONGC এই গেছ নিৰ্গমন ৰোধ কৰিবৰ বাবে। পূৰ্বতেও বহু শিৱসাগৰত যেতিয়া গেছ নিৰ্গমন হৈছিলে, এতিয়া বহু দিন লাগি গৈছে গেছ নিৰ্গমন ৰোধ কৰোঁতে, আৰু ইয়াত এতিয়া কিমান দিন লাগিব আৰু ওচৰ পাজৰ পৰিয়ালে কিমান দিন ভুগিব লাগিব, সেই কথা অনাগত দিনত লক্ষণীয় হ'ব।